আমিতো একো শুনাই নাই, এইটোতো মিডিয়া ক্ৰিয়েশ্যন হয়। মোৰ হাতততো কোনো পলিচি টলিচিটো একো নাই। কোনোবা মানুহ আহিছে যে আমি অসমত টকা খৰচ কৰিম, প্ৰস্তাৱখনেই দিয়া নাই কিহত টকা খৰচ কৰিব এতিয়ালৈকে। খালি এইকেইদিন বিভিন্ন মানুহ আহিছে, লগ কৰিছে। আমাৰ হাতততো কোনো কাগজ পত্ৰই নাই এতিয়া কমেণ্ট দিবৰ কাৰণে। আৰু গাহৰি পালকসকলে যিটো কৈ আছে যে অমুকে ফেক্টৰী খুলিব নালাগে, অসমত বন্ধ কৰিলেও তেওঁলোকেতো শ্বিলঙতো খুলিব পাৰে, শিলিগুৰিতো খুলিব পাৰে। গতিকে বিষয়টো কাগজখন আহিলেহে মাতি আনি আলোচনা কৰিব পাৰিম। এতিয়ালৈকেতো তেওঁলোকে কোনো প্ৰস্তাৱ দিয়া নাই। মই যিমান দূৰ জানো তেওঁলোকে কলিকতা, মেঘালয়, অসম তিনিখন ৰাজ্য তেওঁলোকে পৰিভ্ৰমণ কৰিছে, কিবা চাইছে কৰিব পাৰে নেকি। আমি নিদিলে শ্বিলঙত কৰিব, আমি নিদিলে শিলিগুৰিত কৰিব, আকৌতো বস্তুখিনি আহি সোমাবই। সেইকাৰণে আমাৰ কাৰ ক্ষতি হয় কি হয় কাগজখন আহিলে মই পঢ়ি চাব পাৰিম। তেতিয়া আমি লোকেল গাহৰি পালকসকলৰ লগত আলোচনা কৰিব পাৰিম, ভাই এইখন প্ৰস্তাৱ আহিছে, আপোনালোকৰ কি আপত্তি আছে কওক। এতিয়ালৈকে কাগজে হাতত একো নাই। আমাৰ CA টাইপ আন্দোলন হৈ গ'ল। এইটো মানুহ নাহে অসমত আহিব বুলি 2 লাখ 20 লাখৰ লৈ, এইটো ছেকেণ্ড CA এজিটেশ্যন এটা হৈ আছে।